মোৰ 3 বছৰ কষ্ট আৰু আপোনালোকৰ মৰম আশীৰ্বাদত মই আৰু এটা নতুন কাম হাতত ল'ব পাৰিছো। হাই, আই এম শেলজা, কো-ফাউণ্ডাৰ অফ কইনা ধেমাজি। মোৰ সপোন আছিল নিজৰ এটা নেইল একাডেমি খুলিবলৈ, চ' তাৰে জাৰ্নি মই আপোনালোকৰ লগত ষ্টাৰ্ট কৰিছো। আৰু ৰাতিপুৱা বস্তুখিনি গুৱাহাটীৰ পৰা আহি পালে, চ' ভালকে আমি বস্তুবিলাক চেক কৰি চিজিল লগাই দিছো যাতে কামখিনিও সোনকালে আমি আৰম্ভ দিব পাৰো। চ' দাদাহঁতে কাম লাহেকে ষ্টাৰ্ট দিব লৈছে। চ' তাৰ আগতে মই ভগৱানৰ ওচৰত এবাৰ ধূপ ধূনা জ্বলাই লৈছো যাতে কামখিনি ভালে ভালে হৈ যায় আৰু যি মনৰ পৰা বিচাৰিছো সেয়াই পূৰণ হওক। আৰু এফালে কামখিনিও লাহে লাহে আগবাঢ়িছে। চ' আজি আছিলে 3 ডিচেম্বৰ, মোৰ হাজবেণ্ডৰ বাৰ্থডে। চ' ৰাতিপুৱা আমি কেকো কাটিলো আৰু দুপৰীয়া অকণমান লাঞ্চ কৰিবলৈ আমি ওলাই গলো বগীবিল। অয়' গ্ৰীণছত আমি লাঞ্চ কৰিলো। ইয়াত আপোনালোকে খানা টেষ্ট কৰিছে নাই? বহুত বেছি টেষ্টি হয়। আৰু সেইদিনাই আমাৰ ইনষ্টাগ্ৰামত 60K কমপ্লিট হৈছে। চ' থেংক ইউ ছ' মাচ। আৰু ডিচেম্বৰ যিহেতু মোৰো বাৰ্থডে, দুজনে অকণমান শ্বপিঙো কৰিলো আৰু দিনটো যিহেতু বহুত বেছি হেক্টিক আছিলে, আমি ধুনীয়া এটা ৰুফটপ ৰেষ্টুৰেণ্টত ডিনাৰ কৰিলো আৰু আজিৰ দিনটো এনেকে শেষ কৰিলো। বাই।